মাধুৰ্য বৰ্মনক এগৰাকী কিশোৰীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলে আৰু প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ কাৰণে কিশোৰীগৰাকীক আক্ৰমণ কৰা হৈছিলে কিশোৰীগৰাকীক বচাবলৈ গৈছিলে ভাতৃ মাধুৰ্য বৰ্মন আৰু মাধুৰ্য বৰ্মনৰ প্ৰাণ গৈছিলে এইজন ৰৌজালিৰ হাতত মিয়াৰ বিৰুদ্ধে গৰজি উঠিছে অসম আৰক্ষীৰ একচন 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ দিছিলে উপযুক্ত শাস্তি দিবলৈ দাবী কৰিছিলে নলবাৰীবাসী ৰাইজে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিলে তাৰ পিছতে এতিয়া আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে ৰৌজালিৰ 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে একচন দেখুৱাইছে আৰক্ষীৰ গুলিত নিহত হৈছে ৰৌজালি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে নলবাৰীত ৰাজ্য কপোৱা নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰৌজালিৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিলে আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হৈছিলে আৰু এতিয়া মৃত্যু হৈছে ৰৌজালিৰ মিয়াৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষী মিয়া যুৱকৰ হাতত প্ৰাণ গৈছিলে আছু নেতা মাধুৰ্য বৰ্মনে নিজৰ ভগ্নীক ৰক্ষা কৰিবলৈ গৈছিলে নিজৰ ভগ্নীৰ সন্মান ৰক্ষা কৰিবলৈ গৈছিলে আৰু ৰৌজালিয়ে হানি খুচি আক্ৰমণ কৰিছিলে মাধুৰ্য বৰ্মনক তাৰ পাছতে নলবাৰীত প্ৰতিবাদ সাব্যস্ত হৈছিলে নলবাৰীৰ ৰাইজে দোষীক উপযুক্ত শাস্তি দিবলৈ প্ৰতিবাদ কৰিছিলে 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিবলৈ দিছিলে দোষী কিন্তু 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে একচন আৰম্ভ কৰিলে আৰু আৰক্ষীৰ গুলিত নিহত হ'ল নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰৌজালি মিয়াৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষী মিয়া যুৱকৰ হাতত প্ৰাণ হেৰুৱাইছিলে আছু নেতা মাধুৰ্য বৰ্মনে কেৱল ভগ্নীক ৰক্ষা কৰিবলৈ গৈছিলে যাৰ বাবে হানি খুচি হত্যা কৰা হৈছিলে মাধুৰ্য বৰ্মনক আছু নেতা মাধুৰ্য বৰ্মনক হত্যা কৰিছিলে ৰৌজালিয়ে তাৰ পাছতে নলবাৰীবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিলে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ উপযুক্ত শাস্তি দিবলৈ আৰু আৰক্ষীয়ে একচন আৰম্ভ কৰিলে আৰক্ষীৰ এনকাউণ্টাৰত প্ৰথমে গুৰুতৰভাৱে আহত হৈছিলে মূল অভিযুক্ত ৰৌজালি আৰু ৰৌজালি এতিয়া মৃত্যুৰ খবৰ পোৱা গৈছে আৰক্ষীৰ গুলিত নিহত হ'ল ৰৌজালি অসম আৰক্ষীৰ একচন 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে একচন আৰম্ভ কৰিলে আৰু আৰক্ষীৰ গুলিত নিহত হ'ল ৰৌজালি প্ৰথমে আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হৈছিলে আৰু এতিয়া মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে মিয়াৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষী এগৰাকী 17 বছৰীয়া কিশোৰীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিলে আৰু কিশোৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিলে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে মিয়া যুৱক এইজন ৰৌজালিয়ে সেই কিশোৰীগৰাকীক আক্ৰমণ কৰিছিলে কিশোৰীগৰাকীক বচাবলৈ গৈছিলে মাধুৰ্য বৰ্মন অৰ্থাৎ সেই কিশোৰীগৰাকীৰ ভাতৃ আৰু তাৰ বাবে হানি খুচি হত্যা কৰা হৈছিলে মাধুৰ্য বৰ্মনক আৰু সমগ্ৰ ঘটনাই ৰাজ্য জোকাৰি গৈছিলে নলবাৰী কাণ্ডৰ সমগ্ৰ ঘটনাই ৰাজ্য জোকাৰি গৈছিলে আৰু তাৰ পাছতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগিব উপযুক্ত শাস্তি দিব লাগিব আৰু 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে ৰৌজালিক আৰক্ষীৰ গুলিত নিহত হ'ল ৰৌজালি মিয়া যুৱকজনে ক্লাছ 9ৰ পৰা সেই কিশোৰীগৰাকীক হাৰাশাস্তি কৰি আহিছিলে কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিলে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰি আহিছিলে ক্লাছ 9ৰ পৰাই হাৰাশাস্তি কৰি আহিছিলে কিশোৰীগৰাকীক আৰু কালি ফুট গধূলিত কিশোৰীগৰাকীক আক্ৰমণ কৰিছিলে কিশোৰীগৰাকীক বচাবলৈ গৈছিলে ভাতৃয়ে আৰু তাৰ বাবে ভাতৃক আক্ৰমণ কৰা হৈছিলে আছু নেতা মাধুৰ্য বৰ্মনক হানি খুচি হত্যা কৰিছিলে ৰৌজালিয়ে আৰু পলায়ন কৰিছিল তাৰ পাছতে নলবাৰীত প্ৰতিবাদ সাব্যস্ত হৈছিলে যে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি দিব লাগে কিন্তু 24 ঘণ্টা নহওঁতে অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হ'ল ৰৌজালি ৰাজ্য কপোৱা নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰৌজালিক এনকাউণ্টাৰ কৰা হৈছে প্ৰথমে এনকাউণ্টাৰ কৰিছিলে আৰু আৰক্ষীৰ গুলিত আহত হৈছিলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে ৰৌজালি আৰু এতিয়া মৃত্যু হৈছে ৰাজ্য কপোৱা নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰৌজালিৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ 24 ঘণ্টা হ'বই নাপালে 24 ঘণ্টা সময় দিয়া হৈছিলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে নলবাৰীবাসীয়ে যে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগিব উপযুক্ত শাস্তি দিব লাগিব কিন্তু 24 ঘণ্টা নহওঁতে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হ'ল মিয়া যুৱক এইজন ৰৌজালিৰ